হরে প্রভে ভৃগু রাম যমদগ্নির পুত্র আরে কম আরে কম আরে বিষ্ণু হরে রাম হরি রাম হরি হরব জানে বোলা হরে রাম হরি রাম হরি হরব জানে বোলা আৰু কিমান সহ্য কৰি দুষ্ট সহ্যাৰ্জুনৰ অন্যায় অতি হৈছে। নাই নাই, ইয়াৰ উপায় কৰিবই লাগিব। দুষ্ট সহ্যাৰ্জুন সাজু মৃত্যুৰ লেলিকান শিখাই তোক নিঃশেষ কৰিব অতি অচিৰতে। পুত্র পুত্র পিতা ওঠা পুত্র পুত্র পিতা তুমি তোমার লক্ষ্যৰ পৰা বিচলিত হৈছা। আমাৰ জীৱনৰ লক্ষ্য নহয় যুদ্ধক্ষেত্ৰ। জ্ঞান দানে সমাজ সংস্কাৰ কৰাই ব্ৰাহ্মণৰ স্বধৰ্ম। ব্ৰাহ্মণৰ কৰ্তব্য হৈছে জ্ঞান দান কৰা, শাস্ত্ৰৰ প্ৰচাৰ কৰা, শাস্ত্ৰৰ প্ৰচাৰ কৰি সৰ্বোত্তম জ্ঞান অৰ্জন কৰি সমাজকে উচ্চ শিখৰলৈ আগুৱাই নিয়া। পিতা পুত্ৰ নীৰৱে অন্যায় সহ্য কৰি থকাটো কি আমাৰ ধৰ্ম? দুষ্ট নৰাধম দুৰ্বৃত্তবোৰে পৰিত্যাগ কৰি শিষ্টাচাৰ পাপৰ চৰম সীমাৰো অতিক্ৰম কৰি আমাৰ আশ্ৰম জ্বলাই নিঃশেষ কৰি দিব। আৰু আমি নীৰৱে সহ্য কৰি থাকিম? এয়া কি আমাৰ কৰ্তব্য? এয়া আমাৰ দুৰ্ভাগ্য বাছা, এয়া আমাৰ দুৰ্ভাগ্য। দুৰ্ভাগ্য নহয় পিতা, নিয়তি ভাগ্য আদি শব্দৰ প্ৰয়োগ নকৰে কোনো বীৰ পুৰুষে। পুত্ৰ ব্যৱহৃত কৰে মাথো এনে শব্দ দুৰ্বলী কাপুৰুষজনেহে মুক্ত হ'ব খোজে নিষ্ঠুকৰ পৰা। পুত্ৰ পিতা সহনশীলতাৰ অৰ্থ কাপুৰুষতা নহয়। মোক ক্ষমা কৰিবা পিতা, প্ৰথমে অৰ্জন কৰিম মই অস্ত্ৰ শিক্ষা। পিতা পিছত গ্ৰহণ কৰিম মই শাস্ত্ৰবিদ্যা। পুত্ৰ পিতা তোমাৰ চৰণে মই কাকতি কৰিছো, দান কৰা তুমি মোক সম্পূৰ্ণ অস্ত্ৰ শিক্ষা। পুত্ৰ পিতা আগেও মই বহুবাৰ তোমাকে কৰিছো প্ৰকাশ, তোমাক কষ্ট শিক্ষা দিবলৈ মই অপাৰগ। কিন্তু কিয় পিতা?
নাই সমস্ত রাজপুত্র সকল দীক্ষিত তোমাৰ এই শিক্ষাৰে পুত্ৰ স্থলত নিষ্পুত্ৰ কিয় নকৰা অস্ত্ৰ শিক্ষা দান আহ! ৰাজপুত্ৰসকল ক্ষত্ৰিয় পুত্ৰ পিতা অস্ত্ৰ শিক্ষাৰে শিক্ষিত হোৱাটো তেওঁলোকৰ ধৰ্ম পিতা আৰু তুমি হৈছা এজন ব্ৰাহ্মণ পুত্ৰ তোমাৰ কৰ্মক্ষেত্ৰ সম্পূৰ্ণ পৃথক পিতা আহ! মানুহে কৰ্মক্ষেত্ৰ পৰিৱৰ্তনো কৰিব পাৰে অসম্ভৱ এজন ব্ৰাহ্মণে কেতিয়াও নিজৰ কৰ্মক্ষেত্ৰ পৰিৱৰ্তন কৰিব নোৱাৰে যদি দেখি বিশ্বামিত্ৰ ক্ষত্ৰিয় হৈ ব্ৰাহ্মণত্ব অৰ্জন কৰি জ্ঞান দান কৰিব পাৰে হা? তেন্তে মই ব্ৰাহ্মণ হৈ ক্ষত্ৰিয় ধৰ্ম কিয় স্বীকাৰ কৰিব অনৰ্থক যুক্তি তৰ্কৰ পাতনি নেমেলিবা পুত্ৰ আৰু আনৰ কৃতকৰ্মৰ বাবে উত্তৰ দিব লাগে বুলি মই প্ৰয়োজন বোধ নকৰো শুনা পুত্ৰ মোৰ চূড়ান্ত সিদ্ধান্ত তুমি তোমাৰ কৰ্মক্ষেত্ৰ পৰিৱৰ্তন কৰিব লাগিব অসম্ভৱ পিতা হা? প্ৰতিজ্ঞাত আবদ্ধ তোমাৰ পুত্ৰ ভিগুৰাম পুত্ৰ মই মোৰ প্ৰতিজ্ঞা আৰু মনোবিলাস ত্যাগ কৰিব নোৱাৰো হেই! যদি তুমি মোক জ্ঞান দান নকৰা তেন্তে মই নিশ্চয় কৰো ত্যাগ অৰ্জুন ভোগ কৰি তোৰ জীৱনৰ শেষ ক্ষণ আৰু বেছি দিন নাই সমগ্ৰ ব্ৰহ্ম সমাজৰ হৈ থিয় দিছে ভিগুৰাম সংহাৰক ৰূপে